নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টোত বহুত কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম। আপোনালোকে কাইণ্ডলি 10 মিনিট সময় মনোযোগ দি গোটেই কথাখিনি শুনিব। কাৰণ ট্ৰেডিং অকল আপোনাৰ বিজনেছ এনালাইচিছ, টেকনিকেল এনালাইচিছ বা আপোনাৰ ফাইনেন্সিয়েল এনালাইচিছ কৰিলেই নহয়, তাৰ কাৰণে আপোনাৰ মাইণ্ডছেটখিনি ঠিক হ'ব লাগিব। অপঞ্চি কিছুমান সৰু সৰু কথা আপুনি জানিব লাগিব। আৰু সেইটো কাৰণে মই ধৰক এই ভিডিঅ'খিনিও দিছোঁ, যাতে আপোনালোকে মই কোৱা কথাখিনি ফ'ল' কৰিব পাৰে, যাতে আপোনালোকে তেতিয়া এই ফিল্ডটোত ছাকচেছ পাব পাৰিব। চ' আহকচোন মই পইণ্টছকেইটা কৰি দিছোঁ যে মই আপোনাৰ ষ্টক মাৰ্কেট বিজনেছটোক কেলৈ মই আটাইতকৈ ভাল বিজনেছ বুলি কওঁ। এক নম্বৰ কথা, তাৰ মূল কাৰণ হৈছে ইয়াত ধৰক আপুনি অতি কম কেপিটেলত ষ্টাৰ্ট কৰিব পাৰে। যিটো ধৰক বেলেগ বিজনেছৰ নিচিনাকৈ আপোনাৰ সৰহ কেপিটেল বা আপোনাক মানে কেপিটেল সৰহ গোটোৱাৰ কোনো প্ৰয়োজন নাথাকে। আপুনি যিমান টকা পায় হওক সিমান টকা পাই ষ্টাৰ্ট কৰিব পাৰে। কাৰণ ইনিচিয়েলি ধৰক আপোনাৰ ইয়াত কি প্ৰয়োজন, আপোনাক সাধাৰণতে এটা লেপটপৰ প্ৰয়োজন, আৰু আপোনাক ধৰক ইণ্টাৰনেট কানেকশ্যনটো লাগিব, প্লাছ আপোনাক এটা বেংক একাউণ্ট লাগিব, আৰু ট্ৰেডিং আৰু ডিমেট একাউণ্ট এটা অ'পেন কৰিব লাগিব। আৰু ট্ৰেডিং আৰু ডিমেট একাউণ্ট অ'পেন কৰিবলৈ আজিকালি অলমষ্ট প্ৰায়খিনি আপোনাৰ ফ্ৰীয়ে হয়। কিছুমানে হয়তো চাৰ্জ কৰিব পাৰে 200-300 টকা, কিন্তু মেক্সিমামে ফ্ৰীয়ে থাকে। চ' আৰু উপঞ্চি আপোনালোকে গুগলত গৈ পেলাই জিৰ'ধাই হওক, জিৰ'ধা বুলি চাৰ্চ কৰি দিব, নহ'লে আপষ্টক চাৰ্চ কৰিব, নহ'লে এঞ্জেল ওৱান চাৰ্চ কৰিব। তেনেকৈ ব্ৰকাৰেজ হাউচ আছে, তাত গৈ পেলাই আপুনি জাষ্ট আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ধৰক আপোনাৰ বেংক পাছবুক, সেই বস্তুকেইটা আপলোড দি আপুনি ফৰ্ম ফিল আপ কৰিব। আপোনাৰ 2-3 দিনত একাউণ্ট অ'পেন হৈ যাব। চ' কোনো কমপ্লিকেটেড ইয়াত প্ৰচেছ নাই বেলেগ বিজনেছৰ নিচিনাকৈ। চ' আৰু অপঞ্চি আপোনালোকক ইয়েৰলি হাৰ্ডলি 1000 টকাৰ তলত আপোনাৰ ফিজ এটা দিব লাগে, মেইনটেনেঞ্চ ফিজ। তাৰ বাহিৰে আপোনালোকৰ ইয়াত একো খৰচ নাই। বাকী আপুনি তাত যেতিয়া আপুনি কোম্পানী বাই কৰিব, তেতিয়া ধৰক এটা ট্ৰেনজেকশ্যন চাৰ্জ লয়, যিটো একেবাৰে সৰু 30-40 টকা লয়। আপোনাৰ এণ্ট্ৰি কৰোঁতেও ল'ব বা এক্সিট কৰোঁতেও ল'ব। চ' সেইবোৰ কোনো ইমান ডাঙৰ খৰচ নহয়, সেইবোৰ মাইনৰ খৰচ। চ' প্ৰথম পইণ্টটো সেইটো। আৰু মই ছেকেণ্ড পইণ্টটো কৈছোঁ আপোনালোকক যে ইয়াৰ পৰা এই বিজনেছটোৰ পৰা আপুনি পইচা ইনকাম কৰিবলৈ হ'লে আপুনি প্ৰথমতে শিকি ল'ব লাগিব যে আপুনি ধৰক ষ্টক মাৰ্কেটৰ পৰাই বুলিয়ে নহয়, বেলেগ ব্যৱসায়টো আপুনি নিশিকাকৈ যদি ষ্টাৰ্ট কৰে আপোনাৰ কেপিটেল লোকচান হ'বই। চ' প্ৰথমে আপোনালোকে শিকাত গুৰুত্ব দিয়ক। তাৰপিছত কাৰণ পইচা ঘটিবলৈ এনেকুৱা নহয় যে ষ্টক মাৰ্কেট আজিয়ে বন্ধ হৈ যাব। কত যুগৰ পৰা চলি আছে আৰু কত যুগলৈ চলি থাকিব। আপুনি নাথাকিব বা আমি নাথাকিলেও ধৰক ষ্টক মাৰ্কেট থাকিবই। চ' এনেকুৱা কোনো কাৰণ নহয় যে আপোনালোকে খৰখেদা কৰিব লাগে ইয়াৰ কাৰণে। চ' আপোনালোকে ধৰক শিকিবলৈ টাইম দিয়ক, এনেও ষ্টক মাৰ্কেট থাকিবই। এবছৰ নহয়, 2 বছৰ নহয়, ভালকৈ শিকক, সময় দিয়ক। দেন তাৰপিছত আপোনালোকৰ এটা ইনকাম চ'ৰ্চ, ধুনীয়া ইনকাম চ'ৰ্চ জেনেৰেট হ'ব, যাতে আপুনি ধৰক বেলেগ ফিল্ডৰ ওপৰত আপুনি ডিপেণ্ডেণ্ট হ'বলগীয়াও হ'ব পাৰে। চ' মই সেইটো এটা আপোনাৰ ছেকেণ্ড পইণ্ট। 3 নম্বৰ কথা, আপুনি যিকোনো ঠাইৰ পৰা ইয়াক ষ্টাৰ্ট কৰিব পাৰে বা ইয়াক ব্যৱসায় কৰিব পাৰে। আপুনি জাষ্ট ইণ্টাৰনেটটো লাগে, বোলে আপুনি ক'বলৈ ফুৰিবলৈ গৈছে তাতো কৰিব পাৰে, বোলে যোন জেগাতে থাকক, য'তে থাকক, আপোনাৰ সুবিধা আছে। 4 নম্বৰ কথা, আপোনাৰ ইয়াত কোনো এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা নাই যে আপুনি ধৰক মেট্ৰিক পাছেই লাগিব নে ডিগ্ৰীয়ে লাগিব, কোনো তেনেকুৱা কণ্ডিশ্যন নাই। আৰু ধৰক এইটো নহয় যে ফাইনেন্সৰ ওপৰত তেওঁলোকৰ নলেজ লাগিব, তেনেকুৱা কোনো কথা নাই। কাৰণ ময়ো ফাইনেন্স বেকগ্ৰাউণ্ডৰ নাছিলোঁ, মই নিজে এই বস্তুখিনি নিজেই শিকা। চ' আপোনালোকেও পাৰিব, ইয়াত কোনো কথা নাই। আৰু যিমান বহুত ধৰক ডাঙৰ ইনভেষ্টৰ ইণ্ডিয়াত আছে, যিবোৰে ধৰক 1000 কৰোৰৰ ওপৰত ইনকাম কৰিছে, চ' তেওঁলোকৰো স্পেচিয়েলি কোনো ধৰক বহুত পাৰ্চনেলিটি আছে যি ইমান হাই কোৱালিফিকেশ্যন তেওঁলোকৰ নাছিলে। চ' তেওঁলোকেও পাৰিছে যেতিয়া ধৰক আপোনালোকেও পাৰিব বা আমিও পাৰিম। চ' ট্ৰাই কৰক। উপৰঞ্চি ইয়াত কোনো তাৰপাছত মই পইণ্টটো কৈছোঁ যে ইয়াত কোনো আপোনাৰ ওপৰত বছ বা কোনো ক'বলগীয়া কাৰোবাৰ ওচৰত আপুনি আনচাৰ দিবলগীয়া কোনো কথা নাথাকে। কাৰণ এই ব্যৱসায়টোত আপুনি সকলো আপোনাৰ ওপৰতে ডিপেণ্ড কৰে, আপুনি বেলেগৰ ওপৰত ডিপেণ্ড হোৱাৰ কোনো প্ৰয়োজন নাই। উপৰঞ্চি
আপোনাৰ নেক্সট টপিকটো হৈছে যে আপুনি বেলেগ ধৰক এতিয়া ইনিচিয়েলি আপুনি ধৰক বেলেগ কিবা কাম কৰি আছে বা বেলেগ ধৰক ব্যৱসায়ো কৰি আছে, তাৰ লগতো আপুনি এইটো কৰি যাব পাৰে, শিকি যাব পাৰে। চ' এইটো নহয় যে আপুনি ধৰক এক্সিষ্টিং বিজনেছ বা এক্সিষ্টিং আপুনি জব এৰি পেলাই এইটো কৰক। আপুনি জবো কৰক আৰু পঞ্চে নিজৰ বিজনেছো কৰক আৰু প্লাছ এইটো আপুনি শিকি যাওক, এই ব্যৱসায়টো কৰি যাওক। যে আমাৰ ইয়াত বহুতে পেচিভ ইনকাম আইডিয়া বিচাৰি ফুৰে যে তেওঁলোকে গেম খেলে, তাৰপিছত দেখিব আৰু বহুত কিবা কিবি ওলাই। চ' এই তেনেকুৱা ইলিগেল প্ৰচেছবোৰত যোৱাতকৈ আপোনালোকে এটলিষ্ট যিটো লিগেল প্ৰচেছ হয় বা যিবোৰ আমাৰ ধৰক চেবি ৰেগুলেটেড, RBI ৰেগুলেটেড, চ' এইটো ব্যৱসায় আপুনি প্ৰিফাৰ কৰক যদি আপোনালোকে প্ৰকৃততে পেচিভ ইনকাম আৰ্ণ কৰিব বিচাৰিছে। অৱশ্যে ইয়াত কোনো বয়সৰ সীমা নাই যে এনেকুৱা কোনো কথা নাই যে আপুনি ধৰক 60 বছৰ হ'লে কৰিব নোৱাৰিব, 50 বছৰ হ'লে কৰিব নোৱাৰিব, তেনেকুৱা কোনো কথা নাই। আপোনাৰ বয়স হৈছে যদিও আপুনি এটলিষ্ট ধৰক পিছৰ প্ৰজন্মটোক, নেক্সট জেনেৰেশ্যনটোক আপুনি কিবা এটা জ্ঞান দি যাব পাৰিব আৰু ধৰক তেওঁলোকেও এই ব্যৱসায়টো কৰি পেলাই আৰ্ণ কৰিব পাৰিব। আজি ধৰক আপুনি চাকৰিয়ে হওক বা বেলেগ প্ৰচেছ হওক, বেলেগ তেনেকুৱা ইনকাম চ'ৰ্চ হওক, এনেকুৱা নহয় যে আজি আপুনি পাৰিছে কাইলৈ ধৰক আপোনাৰ পিছৰ জেনেৰেশ্যনে সেইটো তেনেকুৱাই কৰিব পাৰিব। ধৰক আজি ধৰক আপোনাৰ চাকৰি আছে, এনেকুৱা নহয় যে আপোনাৰ ল'ৰাই বা আপোনাৰ ধৰক ছোৱালীয়ে যে ভৱিষ্যতে চাকৰিৰ পৰাই তেওঁলোকে আৰ্ণ কৰিব পাৰিব। চ' এইটো এনেকুৱা এটা ব্যৱসায়, আপুনি যদি শিকিব পাৰে আপুনি ল'ৰা ছোৱালীকো শিকাই যাব পাৰিব বা তেওঁলোকেও এইটো ভৱিষ্যতে আৰ্ণ কৰি থাকিব পাৰিব। চ' এইটো ধৰক এই ব্যৱসায়টো আপোনালোকে শিকক, যথেষ্ট ইয়াৰ পৰা আপুনি লাভৱান হ'ব পাৰিব। উপৰঞ্চি আপোনালোকৰ আৰু এটা কথা কৈছোঁ যে বৰ্তমান গুজৰাট, তাৰপিছত আপোনাৰ মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, এইবোৰ ষ্টেটত অলৰেডি তেওঁলোকৰ মানুহ প্ৰায়খিনিয়ে এই ব্যৱসায়টোৰ লগত জড়িত, তেওঁলোকে কৰে। আৰু অসমতো ধৰক এই ব্যৱসায়টো লাহে লাহে আহিছে বা ভৱিষ্যতে আৰু বাঢ়িবগৈ। কিন্তু ধৰক এটলিষ্ট মানুহে ৰং পাঠটোত যোৱাতকৈ এটলিষ্ট তেওঁলোকে কাৰেক্ট ৱেটো জানিলে ধৰক তেওঁলোকে লাভৱান হ'ব। যদি ইনিচিয়েলি তেওঁলোকে যদি ফিউচাৰ অপশ্যন বা ইণ্টাৰডেট সোমাই পেলাই যদি পইচা লুজ কৰে, চ' তেওঁলোকে এই বিজনেছটোৰ প্ৰতি পিছত লোকও নিজেও ডিম'টিভেট হ'ব আৰু বেলেগ প্ৰজন্মলৈ বা নতুন জেনেৰেশ্যনলৈ এইটো বেয়া মেছেজ যাব যে ইয়াৰ পৰা পইচা লুজ কৰা হয়। চ' এটলিষ্ট আপোনালোকে ৰাইট ৱেটো শিকক আৰু সঠিক পদ্ধতি যিহেতু মই আপোনালোকক দেখাইছোঁৱেই, আপোনালোকে মোৰ চেনেলৰ জৰিয়তে শিকিবলৈ পাই থাকিব। চ' শিকক আৰু সকলো আগবাঢ়ক। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে আনৰ লগতো শ্বেয়াৰ কৰক আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। অৱশ্যে মই নেক্সট ভিডিঅ'টোত আপোনালোকক জনাম যে মিউচুৱেল ফাণ্ডেও এই একে বিজনেছটোৱে কৰে। আমি ধৰক যিসকলে মিউচুৱেল ফাণ্ড মানে কি, মিউচুৱেল ফাণ্ডেও একেই। আজি ধৰক এই প্ৰচেছটোত মই যেনেকৈ শ্বেয়াৰ বাই কৰোঁ, শ্বেয়াৰ চেল কৰোঁ, তেনেকৈও মিউচুৱেল ফাণ্ডে আপোনালোকৰ হৈ পেলাই তেওঁলোকে কাম কৰে। কিন্তু ধৰক তেওঁলোকৰতো আমাৰ বুকতকৈও এডভান্স ছিষ্টেম আছে, এডভান্স নলেজ আছে। চ' তেওঁলোকেতো আমাতকৈও বেছি জেনেৰেট কৰিব পাৰে। চ' ধৰক আজি মই কৈছোঁ যে 25% আপুনি জেনেৰেট কৰিব পাৰিব বা 30% জেনেৰেট কৰিব পাৰিব। চ' তেওঁলোকে মিউচুৱেল ফাণ্ডে কিয় নকৰে? তেওঁলোকে যদি ইমান আমাতকৈও এডভান্স জ্ঞান আছে তেওঁলোকে, কাৰণ ইমান হাজাৰ কৰোৰ থাকে। চ' সেইটোতো আপোনালোকে ভাবিব লাগে যে তেওঁলোকে কিয় হাই ৰিটাৰ্ণ দিব নোৱাৰে। চ' তেনেকুৱা নহয়, মই একচুৱেল ফেক্টটো বুজাই দিম যে কিয় তেওঁলোকে জেনেৰেট কৰিব নোৱাৰে। কাৰণ তেওঁলোকে জানে, ধৰক আপুনি বা আমি যিখিনি মই যিখিনি শিকিছোঁ তেওঁলোকেও সেইখিনি অলৰেডি তেওঁলোকেও জানে, কিন্তু জানি শুনিও তেওঁলোকে ধৰক সিমানটো জেনেৰেট কৰিব নোৱাৰে। তাৰ বহুত কথা থাকে। ৰিটেইল হ'লে, ইণ্ডিভিজুৱেল হ'লে ধৰক মিউচুৱেল ফাণ্ডতকৈ বেছি সুবিধা। কি কাৰণত সুবিধা মই সেইখিনি নেক্সট ভিডিঅ'ত বুজাম। চ' আপোনালোকে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।